কল্প আপোনাৰ কাষলৈ আহিছোঁ গুৰুত্বপূৰ্ণ প্ৰসংগ যে আজি মন্ত্ৰীজনে এই স্থানসমূহ দৰ্শন কৰিব কিন্তু তেওঁ দিনৰ 11 বজাৰ পৰা স্থানসমূহ দৰ্শন কৰিব গতিকে কল্প এইখিনিতে ভয় হয় যে পূৰ্বতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে 11 বজাত বান পৰিদৰ্শন কৰিবলৈ গৈ যেতিয়া পানী নাপাব জয়ন্ত মল্ল বৰুৱাই তেতিয়া গুৱাহাটী মহানগৰীত বানপানী নহয় বুলি এক প্ৰকাৰ মন্তব্য কৰিব পাৰে নেকি জয়ন্ত মল্ল বৰুৱাই কি কয় সাধাৰণ জনতাই কল্প নিশ্চিতভাৱে পাৰ্থ প্ৰথম কথাটোৱে ক'ব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ দপ্তৰ যি দায়িত্ব লৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেতিয়াই তেওঁ কৈছিল যে গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা সমাধান কৰা হ'ব তাৰ পাছতো তেওঁ দায়িত্ব লোৱা প্ৰায় 6 পৰা 7 মাহ পাৰ হৈ গ'ল তাৰ পাছত আজিৰ পৰা এটা দিন পূৰ্বে সাংবাদিকৰ প্ৰশ্নত তেওঁ উত্তৰত কৈছিল যে মই হতাশগ্ৰস্ত মই বানপানী ৰোধ কৰিব নোৱাৰিম যেনেদৰে ৰোধ কৰিব লাগে তেনেদৰে নোৱাৰিম মই উচ্চস্তৰীয় ব্যক্তিৰ লগত কথা পাতিছিলোঁ তাৰ পাছতে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হৈছিল তাৰ পাছত সকলোৱে সমালোচনা কৰিছিল সেইগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তাৰ পাছতে আজিৰ দিনটোত কেইবাটাও স্থান তেওঁ পৰিদৰ্শন কৰিব তাৰ আগমুহূৰ্তত আমি NKTV দৰ্শকসকলক ৰুক্মিণী গাঁৱত পাৰ্থ মই উপস্থিত আছোঁ আৰু ৰুক্মিণী গাঁৱত কেনেধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত সেই দৃশ্যাংশসমূহ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আজিৰ দিনটোত কেইবাটাও স্থান পৰিদৰ্শন কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু তাৰ আগত ৰুক্মিণী গাঁৱত কিন্তু এটা পথত মই উপস্থিত আছোঁ যিটো পথত কাষতে আছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ ঘৰ সমান্তৰালকৈ নতুনকৈ বিজেপি যোগদান কৰা ৰাণা গোস্বামীৰ বাসগৃহ সমান্তৰালকৈ কেইবাগৰাকীও প্ৰাক্তন মন্ত্ৰী কেইবাগৰাকীও বিধায়কৰ বাসগৃহ আছে সন্মুখ ভাগত ৰুক্মিণী গাঁও আৰু সেই কাষতেই এনেসমূহ দৃশ্য এই মুহূৰ্তত আমি বন্দী কৰিবলৈ সক্ষম হৈছোঁ বা এনেধৰণৰ এটা পৰিৱেশ এজাক বৰষুণ দিলে এই পথটোত এনেধৰণৰ একাটো পৰ্যন্ত পানী পাৰ্থ আপুনি এই স্থানটোত যদি আহে তেনেহ'লে আপুনি ৰৈ থাকিব নোৱাৰিব কাৰণ আপুনি ইয়াত এই স্থানৰ ৰৈ থকাৰ কোনো পৰিৱেশ নাই লেতেৰা দুৰ্গন্ধ সমান্তৰালকৈ ইয়াত এনেধৰণৰ এটা অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে সকলোৱে কৈছে যে কাষতে মন্ত্ৰী বাসগৃহ আছে কাষতে কেইবাগৰাকীও প্ৰাক্তন বিধায়কৰ বাসগৃহ আছে তাৰ পাছতো আমাৰ সাধাৰণ লোকসকলৰ কাৰণে তেওঁলোকে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই আজিৰ দিনটোত কেইবাটাও স্থানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেইবাটাও স্থান পৰিদৰ্শন কৰিব এইটো স্থানো হয়তো পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে বৰ্তমান সময়ত পিকো পইণ্টৰ পৰা এই স্থানলৈ তেখেত অহাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰ পাছত হয়তো আপুনি কোৱাৰ দৰে হয়তো কৈ দিব পাৰে যে এজাক বৰষুণত হয়তো এদিন বা দুদিন ইয়াত বৰষুণ হয় আমি সমস্যা সমাধান কৰিম কিন্তু পাৰ্থ সংবাদ মাধ্যমত তেওঁলোকে ক'ব যে সমস্যা সমাধান হ'ব বুলি কিন্তু সমস্যা সমাধানসমূহ যেনেদৰে হ'ব লাগে বা সমস্যা সমাধানসমূহ যেনেদৰে কৰিব লাগে কিন্তু তেনেধৰণে কৰা আমি দেখিবলৈ বিভিন্ন সময়ত নাপাওঁ তাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত 7টাকৈ স্থানত গুৱাহাটী মহানগৰীৰ 7টাকৈ স্থানত তেওঁ আজিৰ দিনটোত পৰিদৰ্শন কৰিব ইয়াৰ আগতো আমি পাৰ্থ দেখিবলৈ পাইছিলোঁ গুৱাহাটী দপ্তৰ মন্ত্ৰী অশোক সিংগালেও কিন্তু বিভিন্ন স্থান পৰিদৰ্শন কৰিছিল তাৰ পাছতো কিন্তু পাৰ্থ একেই হৈছিল আপুনি যদি কয় তেনেহ'লে এজাক বৰষুণ দিলে অনিল নগৰ নবীন নগৰটো বাদেই গুৱাহাটী মহানগৰীৰ বহু স্থানত এনেধৰণৰ এটা পৰিৱেশ কেনেধৰণৰ ক'লা এটা দুৰ্গন্ধময় এটা পৰিৱেশ এই পৰিৱেশটোত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ তাৰ পাছতো যদি মন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীত বানপানী নহয় তাৰ পাছত কিন্তু আমাৰ ক'বলগীয়া কথা নাই বা ৰাইজৰো কিন্তু ক'বলগীয়া কথা নাই আৰু এই মুহূৰ্তত আমি যিসমূহ স্থান দেখাইছোঁ এয়া হৈছে খোদ গুৱাহাটী মহানগৰীৰ পৰিৱেশ গুৱাহাটী মহানগৰী ৰুক্মিণী গাঁৱত আছোঁ ৰুক্মিণী গাঁৱত বৰ্তমান সময়ত এনেধৰণৰ একাটো পৰ্যন্ত পানী ঠায়ে ঠায়ে কালি নিশাৰ ভাগত অহা এজাক মুখলধাৰ বৰষুণ আৰু সেই মুখলধাৰ বৰষুণৰ ফলতেই এনেধৰণৰ এটা পৰিৱেশ আৰু এই পৰিৱেশটো হৈছে গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁও অকণমান পাৰ্থ আমি স্থানীয় সচেতন লোকসকল আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে গুৱাহাটীৰ এটা ৰুক্মিণী গাঁও সদা ব্যস্ত এটা ৰুক্মিণী গাঁও পথ অকণমান এগৰাকী সচেতন ব্যক্তি আছে অকণমান যদি দাদা আহে অকণমান মোৰ সুবিধা হ'ব মই আপোনাৰ লগত কথা পাতিম আৰু এনেধৰণৰ এটা পৰিৱেশ আৰু এনেদৰে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে কেতিয়াবা অনুভৱ হয় নেকি যে গাঁৱত বসবাস কৰি আছোঁ গাঁৱতকৈ বেছি বেয়া হ'ব জেগাত ব্যৱসায় কৰা যেন লাগে কাৰণ এতিয়া আৰু এজাক বৰষুণ দিলে অন্ততঃ কিছুমান গাঁৱতো নহয় এনেকুৱা পানী এতিয়া এজাক বৰষুণ দিয়াৰ লগে লগে এতিয়া এইখিনি বৰ্তমান 2 ইঞ্চিমান কমিয়ে গৈছে এতিয়া ৰাতিপুৱাৰ তুলনাত আৰু যোৱা বছৰৰ দাগ এইটো হৈছে যোৱা বছৰৰ দাগ ইমানখিনি পৰ্যন্ত পানী হৈছে যোৱা বছৰ এতিয়া আমি যদি এনেকুৱাকৈ থাকিব লাগে আমি থাকিম কেনেকৈ এইটো কি পথ কয় দাদা এইটো যে এতিয়া মনসা মন্দিৰ পথ বুলিয়ে কয় এইটো কিন্তু একদম এতিয়া যেতিয়া এইবাৰ যোৱা বছৰ কিছু হেৰি কৰাৰ পিছত নলা দুটাৰ কিছু ব্যৱস্থা কৰিলে কিন্তু এতিয়া বাহিৰৰ নলাবিলাকৰ চব ইয়াতে কানেকশ্যন কৰি দিছে এতিয়া সমস্ত এতিয়া গোটেই পানীবিলাক আহি ইয়াতে জমা হৈছে কমকৈ বৰষুণ দিলেও এইখিনি ৰাস্তাত পানী জমা হৈছে এই ৰাস্তাটো ওখই নকৰিলে মানে আপুনি ইতিমধ্যে উল্লেখ কৰিছে কাষতে কেশৱ মহন্তৰ ঘৰ অসম চৰকাৰৰ এগৰাকী কেবিনেট আছে গোটেই বহুত কেইজনৰ আছে ইয়াতে ঘৰ
কিন্তু আমি তেওঁলোকে নিজৰ ক্ষেত্ৰত বৰ্তমান কোৱাৰ্টাৰত আছে, আমাৰতো একো হেৰি নাই। বৰ্তমান তেওঁলোকে কোৱাৰ্টাৰত আছে, আমাৰ কাৰণে কি কৰিব এতিয়া? তেওঁলোকে নিজৰ কোৱাৰ্টাৰত নিজে হেৰি হৈ আছে, নিজৰ ঘৰবিলাক আছে আৰু তেওঁলোকৰ এতিয়া সেইফালে আছে একজনৰ আছে, সিফালে ৰাণা গোস্বামীৰ, ইফালে অমীয় ভূঞাৰ, আগৰ দেৱানন্দ কোঁৱৰ, ৰঞ্জন দত্তৰ চববিলাকৰে ঘৰ ইয়াতে। কিন্তু এনেকুৱা বৰ্তমানতো তেখেতলোক নাই। কিন্তু দ্বিজেন শৰ্মাৰ পৰা আদি কৰি প্ৰায় 15জন মানৰ ঘৰ এইখিনি জেগাতে। কিন্তু কেতিয়াবা অনুভৱ হয় যে আমি গুৱাহাটীত থকাৰ কোনো ধৰণৰ পৰিৱেশ মানে আগৰ যিটো কিছুমান দেখি থাকিছিলোঁ যে এই যে আমাৰ অনিল নগৰ, নবীন নগৰ, এতিয়া বৰ্তমান সেইখিনি জেগা এইখিনিলৈকে অহা যেন লাগে আৰু। কেতিয়াবা আপোনালোকৰ বৰষুণ দিলে আপোনালোকৰ ইয়াত পানী দিলেহে আৰু বৰষুণ দিলেহে এইবাৰ চিষ্টেমটো বনাইছে কিবা বেলেগ ধৰণৰ, যে কিবা আগৰ ফালে বন্ধ কৰি থৈ দিছে, কিন্তু এতিয়া যদি মেচিন চলাই তেতিয়াহে পানীখিনি যায়। আৰু যদি এতিয়া কিবা কাৰণত মেচিন নচলাই বৰষুণ নিদিলে স্লেববিলাকৰ ফাঁকবিলাকেদি পানীবিলাক ওলাই আহে। দুৰ্ঘটনাও হয় ইয়াত। হয়, আৰু বেছিদিন নাই ইয়াতে স্লেববিলাক ভাঙি যাবৰ কাৰণে। এইটো নিজে চালে হ'ল, এইটো লাহে লাহে এইটো উঠি যাব ধৰিছে ইয়াৰ, এই হেৰিবিলাক উঠি যাব ধৰিছে এইবিলাক। আৰু ইয়াৰ কেইদিনমান পিছত এইবিলাক স্লেববিলাক ভাঙি যাব আৰু কিমাননো হেৰিত বনাইছে এইবিলাক। আমি যদি কওঁ তেনেহ'লে ইয়াত যথেষ্ট পৰিয়াল আছে, যথেষ্ট ভাল ব্যক্তিসকলে ইয়াতে বসবাস কৰে, তাৰ পাছত এনেধৰণৰ এটা অৱস্থা। যথেষ্ট ব্যক্তি কি আপোনালোকেতো ইয়াতে আজি দেখা নাই, এইকেইদিন অহা নাই বাৰু, কিন্তু আৰু কেইদিনমানৰ পিছতে ইয়াতে হেৰি নাও আহিব ইয়াতে। এনেকুৱা অৱস্থা হয়। অফিচত যোৱা মানে আমাৰ আজি কেইদিনমান আগত আপোনালোকে আহিলে দেখা পালে হয় যে ইয়াতে এখন এই যে ভাঙা চিঙা যে কিনিব আহে, এই স্কুল ভেন এখন আহি পেলাই ইয়াতে ফাঁচি গৈছে, সেইখনত উঠাই পেলাই ল'ৰা ছোৱালীবিলাকক ইয়াৰ পৰা লৈ যাব লগা হৈ গৈছে, এইখিনি জেগা পাৰ কৰি নিব লগা হৈছে। সিহঁতৰ বেলেগ এখন ভেন মাতি পেলাই ইয়াৰ পৰা এই ভেনখন সাধাৰণ লোকসকলে কি কয়? 11 বজাত মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব সেই অঞ্চলসমূহ, গতিকে যদি 11 বজালৈ বান নাথাকে আৰু মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে গুৱাহাটীত বানপানী নহয়, তেতিয়া তেওঁলোকে মন্ত্ৰীগৰাকীক কি আহ্বান জনাব? আমিতো কৈও লাভ নাই। আৰু এটা প্ৰশ্ন মই আপোনাক ক'ব বিচাৰিছোঁ, 11 বজাৰ লগে লগে অসম চৰকাৰৰ গুৱাহাটীৰ দপ্তৰ নতুনকৈ দায়িত্ব লোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেইবাটাও স্থান পৰিদৰ্শন কৰিব। এই স্থানটোলৈ এইটো স্থানো পৰিদৰ্শন কৰিবলৈ অহাৰ সম্ভাৱনা। তেখেতক কৈছোঁ আহক, আমাক একবাৰ হেৰি কৰক, সন্মুখী হওক, আমাকো লগ ধৰক, কেনেকুৱা হৈছে বুলি অন্য জেগাত যেনেকৈ তেওঁলোকে প্ৰশ্ন কৰে আমাকো প্ৰশ্ন কৰক, যে আপোনালোকে কেনেকুৱা, কিমানখিনি আপোনালোকে উন্নয়নৰ কিমানখিনি আপোনালোকে আগবাঢ়িছে, কেনেকুৱা আপোনালোকে সুবিধা পাই আছে বুলি আপোনালোকে কওক, আমাকো প্ৰশ্ন কৰক। সেইখিনি যদি তেওঁলোকে কৈ দিয়ে গুৱাহাটীত পানী নহয় বুলি, তাৰপাছতো এইখিনি যদি দেখি পেলাই আপোনালোকে যদি এইখিনি আজি টিভিত প্ৰচাৰ কৰি দিয়ে, তাৰপিছত কৈ বোলে এইখিনি জেগাত পানী নহয় বা পোনপটীয়া সম্প্ৰচাৰ হৈ আনকি আমাৰ মোবাইলত যদি আমাৰ মোবাইলতে কিছুমান ফটো উঠাই থোৱা থাকে, সেইবিলাকো যদি তেওঁলোকৰ সন্মুখত দেখুৱাই পেলাই আমি কৈ দিব পাৰোঁ যে বোলে এইখিনিত পানী নোহোৱা দৃশ্য নে হোৱা দৃশ্য। কিবা অনুৰোধ জনাব বিচাৰিব নেকি? অনুৰোধটো তেওঁলোকক মই এতিয়া কৰি পেলাই মিছামিছি নিজক হেৰি কৰাৰ নিচিনাই হয়, গতিকে অনুৰোধ মই কৰিব নোখোজোঁ মই, কাৰণ অনুৰোধ কৰি তেখেতৰ যদি নিজৰ দায়িত্ব মন্ত্ৰী MLA বুলি তেওঁলোকে যদি নিজৰ দায়িত্ব বুলি ভাবিছে, আহি পেলাই নিজে চাওক। তাৰপিছত যদি আৰু অনুৰোধ কৰি আমি কি আছে, আমাৰ নিচিনা মানুহে অনুৰোধ কৰি লাভ নাই না। পাৰ্থ চাওক, এগৰাকী হৈছে এগৰাকী সচেতন ব্যক্তি, তেখেতৰ বাসগৃহ এইটো শান্তি ভৱন মা, আৰু এই বাসগৃহটোৰ এগৰাকী সচেতন ব্যক্তিয়ে এয়া তেওঁলোকৰ ক্ষোভ, কাৰণ তেওঁলোকে বছৰ ধৰি এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, তেওঁলোকে বছৰ ধৰি তেওঁলোকে এই বাসগৃহটোত আছে বা তেওঁলোকৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ সন্মুখৰ পৰা তেওঁলোকে দেখিছে। কেতিয়াবা যদি স্কুল ভেন, কেতিয়াবা এই স্থানটোত দুৰ্ঘটনা হয়, কেতিয়াবা আন পথ দুৰ্ঘটনাসমূহ সংঘটিত হয়। তাৰ পাছত আজিৰ দিনটোত অসম চৰকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহিব, তেওঁলোকে উল্লেখ কৰিছে যে আহক তেওঁলোকৰ সন্মুখত তেওঁলোকৰ সমস্যাসমূহ তেওঁলোকে অৱগত কৰিব। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই মুহূৰ্তত ৰজা ঘৰক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হওক বা অসম চৰকাৰৰ যিসমূহ বিভাগীয় যিসকল বিষয়া, সেই বিষয়াসকলক আমি এই মুহূৰ্তত দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ, আমি দেখাব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰীত আজিৰ দিনটোতো এনেধৰণে এইসকল লোকে এনেদৰেই তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। এয়া হৈছে গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁও পৰিৱেশ, এয়া কোনো গ্ৰাম্য অঞ্চলৰ পৰিৱেশ নহয়। আজিৰ দিনৰ 11 বজাৰ লগে লগেই অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহিব। পাৰ্থ এই মুহূৰ্তত 8:20 পাৰ হৈ গৈছে। এই সময়ছোৱাত আমি NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰ, আৰু মাজত 2 ঘণ্টা বাকী, তাৰ পাছতে এইসমূহ স্থান পৰিদৰ্শন কৰিব। এইসমূহ স্থান পৰিদৰ্শন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি ধৰণে মন্তব্য কৰিব সেয়া কিন্তু আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে আন এটা স্থানৰ পৰা পুনৰ এই কৃত্ৰিম বানৰ দৃশ্য দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এনেকৈ গুৱাহাটী মহানগৰীত এতিয়া দেখিবলৈ পোৱা গৈছে ভিন্ন প্ৰান্তত এজাক বৰষুণৰ পাছতে কৃত্ৰিম বানৰ সূচনা হয়, আৰু আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সেই কৃত্ৰিম বান পৰিদৰ্শন কৰাৰ কথা। গতিকে